মোক জনাই এজন মিচিং সম্প্ৰদায়ৰ ব্যক্তিয়ে প্ৰভু হনুমানৰ ভক্ত এজনে মোক নিমন্ত্ৰণ জনাইছিলে তেখেতৰ সেই ভক্তিভৰা নিমন্ত্ৰণ ৰক্ষা কৰিবৰ বাবে মই ইয়াৰ পৰা যাবলৈ বাধ্য হৈছিলোঁ গৈ তেখেতক লগ পাই মোৰ ইমানখিনি ভাল লাগিছে ইমানখিনি মোক মৰম তেখেতসকলে কৰিছে মই সঁচাকৈ অভিভূত হৈছোঁ এতিয়া কথাটো হ'ল তেখেতৰ তাতে মই যিখিনি পূজা কৰিলোঁ যিখিনি আমাৰ বিধি বিধান অনুযায়ী নিয়ম পালন কৰি আপোনাৰ সুন্দৰকাণ্ড আৰু আপোনাৰ বজৰংবাণ চালিচা পাঠ কৰিলোঁ তাৰপিছত তেখেতসকলৰ যেতিয়াই মই পূজাখন আৰম্ভ কৰিছিলোঁ পূজা আৰম্ভ কৰাৰ পিছতে আৰম্ভ কৰাৰ সেই মুহূৰ্তত মই যেতিয়া ৰামস্তুতি আৰম্ভ কৰিছিলোঁ সেই ব্যক্তিজনীয়ে এনেকুৱাকৈ কান্দিছে মই জীৱনত তেনেকুৱা মহান সৰল ব্যক্তি দেখাই পোৱা নাছিলোঁ সঁচাকৈ কৈছোঁ আপোনালোকক তেখেতৰ অন্তৰখন ইমান ধুনীয়া ইমান নিৰ্মল তেখেতৰ অন্তৰ বহুত ভাল লাগিছে পূজাখন কৰিও যে ইমান ভাল লাগিছে সঁচাকৈ যিখিনি নৈবেদ্য লাগে গোটেইখিনি এভৰিথিং এটা বস্তু তাতে কম নাছিলে সকলো বস্তুই তেখেতে এটা এটাকৈ মানে যোগাৰ ধৰিছিলে এটা এটাকৈ প্ৰভুৰ চৰণত আমি অৰ্পণ কৰিবলৈ সক্ষম হৈছিলোঁ সেই দিনাখন আৰু যেতিয়া পূজাখন চলি আছিলে পূজাখন চলি থকা সময়ত এটা এনেকুৱা এটা আপোনাৰ মানে পৰিৱেশৰ সৃষ্টি হৈছিলে যে আমাৰ প্ৰভু সাক্ষাৎ হনুমান আপোনাৰ ওচৰতে আছিলে আমি তেওঁৰ লগতে বাস্তৱত কথা পাতি আছিলোঁ এনেকুৱা এটা ধৰণৰ মানে অনুভৱ হৈছিলে তেখেতৰো মোৰো আমাৰ এনেকুৱা এটা মানে পৰিস্থিতিৰ আমি সন্মুখীন হৈছিলোঁ যে যিকোনো এটা কথা কোৱাৰ প্ৰতিধ্বনি আমাৰ হৈছিল তাতে মই কিবা এটা কথা ক'লে বা তেখেতে এটা কিবা কথা ক'লে এটা প্ৰতিধ্বনিময় এটা পৰিৱেশৰ সৃষ্টি হৈছিলে আমি তেতিয়া অনুভৱ কৰিছিলোঁ যে আমাৰ নিশ্চয় এই পূজাখন সফল হৈছিলে আৰু সেইখিনি সময়তে তেখেতৰ যি ভক্তি আৰু শ্ৰদ্ধাৰে প্ৰভুৰ শ্ৰীচৰণত নৈবেদ্য আগবঢ়াইছিলে সেই সকলোবোৰ প্ৰভু হনুমানে প্ৰভু শ্ৰীৰামে স্বীকাৰ কৰিছে বুলি আমি অনুভৱ কৰিছোঁ আৰু তাৰপিছত তেখেতসকলৰ ঘৰৰ যেতিয়া পূজা সমাপ্ত হ'ল পূজা সমাপ্ত হোৱাৰ পিছত মোক অৰুণাচল আৰু আপোনাৰ জনাই চহৰখন দেখুৱাবলৈ নিলে তেখেতে ভাল লাগিলে বহুত এনেকুৱাকৈ আৰু ধৰি লওক নিমন্ত্ৰণ আছে অহা কাইলৈও আকৌ মই বকো ছয়গাঁৱলৈ যাম তাতেও মোৰ তেনেকুৱা নিমন্ত্ৰণ আছে আশা ৰাখিছোঁ আপোনালোকেও ঘৰত নিজে কিছুমান নকাৰাত্মক শক্তি বা কিছুমান সংকটত যদি আপোনালোকে থকা বুলি অনুভৱ হয় তেতিয়াহ'লে আপোনালোকেও এই সুন্দৰকাণ্ড বা আপোনাৰ বজৰংবাণ প্ৰভু হনুমানৰ চালিচা পূজা সহিতে আপোনালোকে কৰিবলৈ কাৰণে প্ৰয়াস কৰিবচোন নিশ্চয় সফল হ'ব এতিয়া আচল গুৰুত্বপূৰ্ণ কথাটো আপোনাক কোৱাই নাই এতিয়া আচল গুৰুত্বপূৰ্ণ কথাটোহে আপোনাক মই এতিয়া জনাবলৈ লৈছোঁ মই যেতিয়া সেই মানুহঘৰৰ তাতে মই নামটো আপোনালোকক উল্লেখ কৰিবলৈ অলপ বেয়া পাইছোঁ যেহেতু ধৰি লওক ভিডিঅ' আকাৰে ব্যক্তিৰ নাম উল্লেখ কৰাটো তেখেতৰ পাৰ্মিশ্যন নোহোৱালৈকে কৰাটো ইমান ভাল নহ'ব বুলি ভাবি মই নামটো উল্লেখ কৰা নাই তেখেতে কাৰ্ডং মানে টাইটেল লিখে যা হওক মই পূজা ভাগ কৰি অহাৰ নেক্সট দিনা তেখেতে মোক ফোন কৰি কৈছিলে যি ভাবি তেখেতে এই পূজা ভাগ আগবঢ়াইছিলে এই সকলোখিনি কথা সকলোখিনি কামেই তেখেতৰ মানে সম্পূৰ্ণ হ'ল বুলি মোক তেখেতে ফোন কৰিছিলে এই এটা আপোনাৰ এবছৰমান ধৰি তেখেতৰ আগৰ পৰা তেখেতে কণ্ট্ৰেক্টৰ কাম কৰে বিল এখন বুলি ফাঁচি আছিলে আৰু কিছুমান সমস্যা তেখেতে মোক কৈছিলে সেইবিলাক কথাৰ মধ্যে আপোনালোকক ভিডিঅ' আকাৰে এইখিনি কথা জনাব অসুবিধা পাইছোঁ গতিকে গোটেইখিনি লাহে লাহে তেখেতৰ সমস্যাবিলাক আঁতৰি গৈছে আজিও তেখেতে মোক ফোন কৰিছিলে আৰু সেই যিখন আপোনাৰ বহু লাখ টকীয়া এখন বিল তেখেতৰ ফচি আছিলে সেই বিলখন তেখেতৰ ক্ৰেডিট হোৱা বুলি মোক জানিবলৈ দিলে এইটো এটা বৰ ভাল লাগিল বৰ আনন্দ লাগিল কথাখিনি জানি তেখেতৰ এই যি বহুমূলীয়া প্ৰভু শ্ৰী
হনুমানৰ প্ৰভু শ্ৰী ৰামৰ শ্ৰীচৰণত যি নৈপত্য আৰু পূজাভাগ আগবঢ়াইছিলে সাৰ্থক হৈছে বা তেখেতে সেই পূজাভাগ গ্ৰহণ কৰিছে বাবেই আজি হয়তো তেখেতে কিজানি এই ফল লাভ কৰিবলৈ সক্ষম হল। প্ৰিয় দৰ্শক, প্ৰিয় হনুমান ভক্তগণ, আপোনালোকক মই এটা কথাই এইখিনি ক্ষেত্ৰত অনুৰোধ কৰিব বিচাৰো। আজিৰ এই কলিৰ যুগত একমাত্ৰ দেৱতা হৈছে প্ৰভু শ্ৰী হনুমান। মই আগৰ ভিডিঅ'টোতো আপোনালোকক কৈছিলো, প্ৰভু শ্ৰীৰামক যদি আপুনি পাব বিচাৰে তেতিয়াহ'লে আপুনি প্ৰভু হনুমানক আপুনি স্তুতি কৰিব লাগিব। প্ৰভু হনুমানক স্তুতি কৰি প্ৰভু হনুমানক ৰাম কথা শুনাব, ৰাম চৰিত শুনাব, ৰাম ভজন শুনাব। আপোনাৰ যি ধৰণে আপুনি প্ৰভু শ্ৰীচৰণত আপুনি ৰামৰ কথা যিমানেই শুনাব পাৰে, ৰাম নাম জপ যিমানেই কৰিব পাৰে, প্ৰভু হনুমান সিমানেই সোনকালে সন্তুষ্ট হয় বুলি শাস্ত্ৰত উল্লেখ আছে। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ পৰা এইখিনিতে বিদায় মাগিছো। আশা ৰাখিছো আজিৰ এই ভিডিঅ'টোৰ পৰা হয়তো কিছু হ'লেও আপুনি উপকৃত হ'ব। সেয়েহে সকলোলৈয়ে মই মৰম স্নেহ ভক্তি ভৰা সেৱা জনাই আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছো। জয় শ্ৰীৰাম, জয় হনুমান, জয় বজৰংবলী।